হয় মই এতিয়া উপস্থিত আছো যি লক্ষীপুৰ যি ৰাজচক্ৰ আছে সেই ৰাজচক্ৰৰ অন্তৰ্গত অৰ্থাৎ জলেশ্বৰ বিধানসভা সমষ্টিৰ ফাৰুবাজ নামৰ ঠাই এডোখৰত মই উপস্থিত আছো। এই স্থানত প্ৰথমতে মই এটা দৃশ্য আমাৰ প্ৰাগনিজৰ দৰ্শকক দেখুৱাৰ কাৰণে যত্ন কৰিম। আমাৰ প্ৰাগনিজৰ দৰ্শকে নিশ্চয় দেখিছে এই যি ভূখণ্ড আছে, আচলতে এই ভূখণ্ড যি জলেশ্বৰত যি আদৰ্শ মহাবিদ্যালয় জলেশ্বৰ আদৰ্শ মহিলা মহাবিদ্যালয়ৰ যি 2017 বৰ্ষত বৰ্তমানৰ যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ঘোষণা কৰিছিল যে জলেশ্বৰত এখন মহিলা আদৰ্শ যি মহাবিদ্যালয় এখন দিয়াৰ কথা ঘোষণা কৰিছিল আৰু তাৰ পিছতে এই স্থানীয় ৰাইজে এই যি ভূখণ্ড আছে এই ভূখণ্ডখিনি তেওঁলোকে যি মহাবিদ্যালয়ৰ নামত তেওঁলোকে অৰ্পণ কৰাৰ কাৰণে তেওঁলোকে ইতিমধ্যে যি যাৱতীয় বিভাগীয়ভাৱে যিখিনি যাৱতীয় কাম কাজ সেইখিনি তেওঁলোকে ইতিমধ্যে সম্পন্ন কৰিছে। আৰু ইয়াতে এটা কথা ক'ব লাগিব যে যি 395 যি দাগ নম্বৰত 395 দাগ নম্বৰত 23 বিঘাকৈ মাটি 23 বিঘাকৈ ভূমি তেওঁলোকে যি জলেশ্বৰ যি আদৰ্শ মহিলা যি মহাবিদ্যালয় সেই মহাবিদ্যালয়ৰ নামত তেওঁলোকে দান কৰিছিল। আৰু এই ভূখণ্ডত ইতিমধ্যে কিন্তু যি বিভাগীয়ভাৱে মাটি সংক্ৰান্তীয় যিখিনি কাম তেওঁলোকে ইতিমধ্যে বিভাগীয়ভাৱে সম্পন্ন হৈছে। তাৰ পৰৱৰ্তী সময়ত কিন্তু এই ভূখণ্ডক লৈ বা এই মহাবিদ্যালয়খন ইয়াতে স্থাপন কৰাক লৈ এক বিতৰ্কৰ সূচনা হৈছে, কাৰণ এই মহাবিদ্যালয়খন একাংশ লোকে এই মহাবিদ্যালয়খন ইয়াতে স্থাপন হ'ব নালাগে বুলি অভিযোগ উত্থাপন কৰিছিল আৰু যাৰ ফলত ইয়াৰ স্থানীয় লোকসকল আচলতে ক্ষোভিত হৈ পৰিছে। আৰু আমাৰ প্ৰাগনিজৰ দৰ্শকে নিশ্চয় দেখিছে, পৰ্দাত নিশ্চয় দেখিছে যে ইয়াতে শ লোক আহি ইয়াতে উপস্থিত হৈছে আৰু এই লোকসকলে এটাই দাবী তেওঁলোকৰ যে যিহেতু মহাবিদ্যালয়খন ইয়াতে স্থাপন কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই, তাৰ পিছত একাংশ লোকে যিহেতু অভিযোগ কৰিছে এই সংকেতত তেওঁলোকে জাঙুৰ খাই উঠিছে আৰু আজি আমাৰ প্ৰাগনিজৰ সন্মুখত তেওঁলোকে আহি উপস্থিত হৈছে আৰু এওঁলোকৰ পৰা জানিব বিচাৰিম আচলতে কি হৈছে এই যি মহাবিদ্যালয় আপোনালোকৰ আদৰ্শ যি মহাবিদ্যালয় এই মহাবিদ্যালয় সংক্ৰান্ত কি হৈছে, আচলতে ইয়াতে ঘটনাটো কি হৈছে? ঘটনাটো হ'ল প্ৰথমতে মই প্ৰাগ নিউজৰ সমূহ কৰ্মচাৰীসকলক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে আমাৰ অসম চৰকাৰক মই অঞ্চলৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ, যিহেতু তেওঁলোকে আমাৰ এইখন অঞ্চলত এই দুখীয়া অঞ্চলত এইখন মহিলা মহাবিদ্যালয় স্থাপন কৰাৰ কাৰণে যাৱতীয় কাম শেষ কৰি দিছে। আমাৰ ছয়েল ডিষ্ট্ৰিক্ট আমাৰ মাটিৰ এলটমেণ্ট হৈছে, তাৰপিছত মাটিৰ ভাৰসাম্যতা ৰক্ষা কৰাৰ কাৰণে বিল্ডিঙৰ ভাৰসাম্যতা ৰক্ষা কৰিব পাৰিব নে নাই তাৰ কাৰণে ছয়েল টেষ্টিং হৈ গৈছে, যাৱতীয় কাম শেষ হৈছে। এতিয়া টেকেন টু হেণ্ড অভাৰ, এতিয়া জাষ্ট চাৰ্কেল অফিচৰে মাটিখিনি বুজাই দিব পিডাব্লিউডিয়ে আপোনাৰ ঠিকাদাৰে বুজাই দিব, ঠিকাদাৰ ইয়াতে বিল্ডিং কাম ষ্টাৰ্ট কৰিব। এনে সময়ত কিছুমান দুচক্ৰ মানে নিজ স্বাৰ্থ বুজি মানুহে তেওঁলোকে নিজৰ স্বাৰ্থ সিদ্ধি ৰক্ষা কৰাৰ কাৰণে তেওঁলোকে মিছা এটা অভিযোগ দাখিল কৰিছে, ইয়াতে বহুত পানী হয়, ইয়াতে বিল অমুক তমুক বিভিন্ন যিবিলাক মানে একদম গোকাট মিথ্যা কথা এনেবোৰ অভিযোগ তেওঁলোকে এটা এপ্লিকেশ্যন দাখিল কৰিছে উপায়ুক্ত মহোদয়ৰ ওচৰত। সেইখিনি উপায়ুক্ত মহাশয়ে মানে এইখিনি কামৰ কাৰণে অলপ ভাগ দিছে। গতিকে মই অসম চৰকাৰ তথা আপোনালোকৰ জৰিয়তে অসম চৰকাৰ আৰু মোৰ স্থানীয় বিধায়ক মহোদয়ক মই ধন্যবাদ জনাইছোঁ। আমাক কলেজখন ইয়াতে হ'ব লাগে আমাক লিখি দিছে, ইয়াৰ কাৰণে মই মোৰ বিধায়ক মহোদয়ক অশেষ ধন্যবাদ জনাইছোঁ আৰু তাক অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে যে তেওঁ আমাৰ লগত আগবাঢ়ি আহক, এই কামখিনি ইয়াতে কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, নিশ্চিতভাৱে যিহেতু এটা বিতৰ্ক আৰম্ভ হৈছে, আচলতে মহাবিদ্যালয়খন এই যি জলেশ্বৰ সমষ্টি আছে এই জলেশ্বৰ সমষ্টি অত্যন্ত পিছপৰা এটা সমষ্টি আৰু এই সমষ্টিৰ যিসকল মহিলা আছে বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ লোক ইয়াতে বসতি স্থাপন কৰি আছে আৰু এই সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ যিসকল মহিলা আছে এই মহিলাসকলে আচলতে উচ্চ শিক্ষিত হোৱাৰ কাৰণে যি এটা সপোন স্থানীয় ৰাইজৰ যি আছে সপোন আছিল সেই সপোন পূৰ্ণ হোৱাৰ দিশে গতি কৰিছিল যদিও কিন্তু এটা পক্ষই এই যি মহাবিদ্যালয়খন বন্ধ কৰাৰ যি এটা পৰিকল্পনা লৈছে এই পৰিকল্পনাত কিন্তু একচুৱেলি এই যিসকল ইয়াৰ স্থানীয় লোকসকল আছে এই লোকসকল কিন্তু আচলতে হতচকিত হৈ পৰিছে। আৰু এই ক্ষেত্ৰত আৰু এগৰাকী লোক আছে, হয় খুৰা কওকচোন কি আচলতে প্ৰব্লেমটো কি হৈছে ইয়াতে, কি কাৰণত এনেকুৱা মানে বাৰে বাৰে হোৱা এখন মহাবিদ্যালয় কি কাৰণত পিছুৱাই যাব লগা হৈছে? ধন্যবাদ। প্ৰথমে মই সংবাদ মাধ্যমলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, তাৰপিছত আশা ৰাখিছোঁ আজিৰ সংবাদ মাধ্যমে আমাক শুভবাৰ্তা কঢ়িয়াই আনি দিব বুলি আশা ৰাখিছোঁ। তো যি হওক, আমাৰ যিখন মহিলা আদৰ্শ মহাবিদ্যালয় ইয়াত স্থাপন হোৱাৰ কথা, তো আমি নথৈ আনন্দিত ৰাইজবাসী, কাৰণ আমাৰ মহিলা বিশেষকৈ মহিলা তিৰোতা মানুহ লিখা পঢ়াৰ কাৰণে উপযুক্ত অনুষ্ঠান আমাৰ ইয়াত নাই। গতিকে তদুপৰি আমাৰ ইয়াত মহাবিদ্যালয় হ'লে আমি যিটো ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া সেইটো মানে পাৰ্মানেণ্ট এটা স্থায়ী মানে প্ৰটেকশ্যন হ'ব বুলি আমি
গোটেই ৰাইজে আশা কৰিছোঁ। তাৰপিছত 2018 আমাক এটা মাটি ব্যৱস্থাপন সমিতি এটা কৰি দিছিল ৰাইজৰ তৰফৰ পৰা। আমি তাৰ মাধ্যমেৰে আমি মাটি আবণ্টন প্লাছ জৰীপ কাৰ্য প্লাছ সয়েল টেষ্ট এইবিলাক যাৱতীয় কাম আমাৰ এই মাটি ব্যৱস্থাপনা সমিতিৰ দ্বাৰা কৰাইছোঁ। গতিকে আমি কলেজখন যেটো আদৰ্শ মহাবিদ্যালয় আমি দাবী কৰিছোঁ ইয়াতেই হ'ব লাগে। এই যিডৰা মাটি আবণ্টন দিছে সেই মাটিডৰাতেই মহাবিদ্যালয়খন হ'ব লাগে। এইটো আমাৰ ৰাইজৰ তৰফৰ পৰা দাবী। এগৰাকী আকৌ আছে, কি ক'ব এই সংক্ৰান্তত? এই সংক্ৰান্তত মই ক'বলগীয়া এই একেই কথা। আমাৰ যিজন বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়া তেতিয়া আছিল শিক্ষা বিভাগৰ মন্ত্ৰী, তেওঁৰ জৰিয়তে এইটো পিন পইণ্টটো হৈছে বা চিলেকশ্যন হৈছে জলেশ্বৰ। 126টা আপোনাৰ 26খন সমষ্টিৰ ভিতৰত 14খনত এই কলেজ দিছে, তাৰ এটাই হ'ল আমাৰ জলেশ্বৰ। এইখিনি বস্তু তেওঁৰ নিজৰ হাতত। মোৰ অনুৰোধ, প্ৰপ'জাল গৈছে লেণ্ড এডভাইচাৰী বৰ্ডত, IWD আছিল সেইটো সিহঁতে দিছে, কি কয় নো অবজেকশ্যন দিছে চাৰ্টিফিকেট। তাৰপিছত লেণ্ড এডভাইজাৰী বৰ্ডত এই মাটিখিনি পত্তন হৈছে কলেজৰ নামত, ব্যক্তিগত কাৰো নামত হোৱা নাই। সেইটো কমিশ্যনাৰেও এপ্ৰুভ দিছে, কপি আমাৰ জনাবৰ হাতত আছে। গতিকে কিছুমান মানুহৰ স্বাৰ্থন্বেষী মানুহে এইবিলাকৰ বিৰুদ্ধে নানান প্ৰবঞ্চনা নানান কথা অফিচাৰক বুজাই আজি আমাক ইমান হাৰাশাস্তি কৰি আছে। গতিকে আমাৰ অনুৰোধ আপোনালোকৰ পৰা আৰম্ভ কৰি সাংবাদিকতাৰ পৰা আৰম্ভ কৰি আমাৰ চাৰ্কেল অফিচাৰ, তাৰপিছত আপোনাৰ DC বাইদেউ, আমাৰ চিফ মিনিষ্টাৰ, শিক্ষামন্ত্ৰী তেখেতৰ কাছে কৰজোৰে অনুৰোধ যাতে এইটো যাতে ইয়াৰ পৰা কোনো প্ৰকাৰে হস্তান্তৰ নহয়। তাৰ কাৰণে আমি ধন্যবাদ দিওঁ আমাৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ। তেখেতৰ হাতেদি তেখেতৰ কলমৰ দ্বাৰা এতিয়া আমাজন তেতিয়া শিক্ষামন্ত্ৰী আছিলে, এতিয়া চিফ মিনিষ্টাৰ। আমি নথাই আনন্দিত তেওঁ যাতে আমাৰ ফালে অলপ সুনজৰে দেখি আমাৰ বস্তুটো যাতে গৰীব অঞ্চল যাতে কামটো কোনো প্ৰকাৰ হস্তান্তৰ নহয়, এইটোৱে আমাৰ এটা কথা ক'ব লাগিব যে যিহেতু এই যি বিতৰ্ক, এটা বিতৰ্ক ইতিমধ্যে আৰম্ভ হৈছে। ভূখণ্ড আছে, গোটেইখিনি তেওঁলোকে যাৱতীয় যিখিনি কাম তেওঁলোকৰ কৰিব লগা আছিল স্থানীয় ৰাইজে সম্পূৰ্ণখিনি কৰিছে। কৰাৰ পিছতে কিন্তু এতিয়া একাংশ লোকে উঠি পৰি লাগিছে যি মহাবিদ্যালয়, এই মহাবিদ্যালয়খন ইয়াৰ পৰা হ'ব নালাগে বা এই মহাবিদ্যালয়খন হ'লে তেওঁলোকৰ কিবা অসুবিধা হ'ব বুলি ভাবি তেওঁলোকে এই ধৰণৰ এটা পদক্ষেপ হাতত লৈছে, যাৰ ফলত কিন্তু স্থানীয় লোকসকল ইয়াত শংকিত হৈ পৰিছে। আৰু এটা কথাই তেওঁলোকে বাৰে বাৰে দাবী উত্থাপন কৰিছে যে মহাবিদ্যালয়খন যাতে এই স্থানতেই হয়। খাৰুভাজৰ এই যি স্থান তেওঁলোকে যি 23 বিঘাকৈ ভূমি তেওঁলোকে মহাবিদ্যালয়ৰ নামত দান কৰিছে, সেই মহাবিদ্যালয় সেই ভূমিখিনিতে যাতে এই মহাবিদ্যালয়খন স্থাপন হয় আৰু স্থাপন হৈ পেলাই যাতে এই যি অঞ্চল, এই সমগ্ৰ অঞ্চলৰ বা সমগ্ৰ জলেশ্বৰৰ যিসকল মহিলা আছে বা যিসকল ছোৱালী আছে তেওঁলোকে যাতে উচ্চ শিক্ষিত হ'ব পাৰে, তাৰ কাৰণে তেওঁলোকে আহ্বান জনাইছে। আৰু এই ক্ষেত্ৰত যাতে যি চৰকাৰ, যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই চেগতে তেওঁলোকে স্থানীয় ৰাইজে কৰজোৰে অনুৰোধ কৰিছে। আৰু এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত কেনেধৰণৰ কাৰ্যপন্থা যি মুখ্যমন্ত্ৰীয়ে হওক বা শিক্ষামন্ত্ৰী কেনেধৰণৰ কাৰ্যপন্থা গ্ৰহণ কৰে সেয়া নিশ্চয় লক্ষণীয় হ'ব।